2025 বৰ্ষৰ বাবে মই কুচিয়ানামা গল্প সংকলনখনৰ কাৰণে সাহিত্য একাডেমি যুৱ বঁটা লাভ কৰিছোঁ। এই বঁটাৰ বাবে মোক যোগ্য বুলি ভবাৰ বাবে যিসকল ব্যক্তিয়ে মোক এই বঁটাটো প্ৰদান কৰিলে তেওঁলোকক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই 2008 বৰ্ষৰ পৰাই লেখা মেলা কৰি আছোঁ। মূলতঃ মই গল্প লিখোঁ। মোৰ প্ৰথমখন গল্প সংকলন হৈছে চিচিফাছৰ পৃথিৱী। এইখন সাহিত্য একাডেমীৰ নৱোদয় প্ৰকল্পৰ অধীনত 2023 বৰ্ষত প্ৰকাশ পাইছে আৰু মোৰ দ্বিতীয় গল্প সংকলন কুচিয়ানামা এইখন প্ৰকাশ পাইছে পূৰ্বায়নৰ পৰা। মই সাধাৰণতে মোৰ চৌপাশৰ মানুহবোৰৰ তেওঁলোকৰ দুখ যন্ত্ৰণা বা তেওঁলোকৰ স্বপ্নভংগ এইবোৰ বিষয়কে কেন্দ্ৰ কৰি গল্প লিখি আহিছোঁ। মোৰ অধ্যয়নৰ অনুষংগৰ পৰাও সাহিত্যৰ ছাত্ৰ হিচাপে বিভিন্ন বিষয়ৰ গল্পও মই লিখিবলৈ যত্ন কৰি আহিছোঁ। এই বঁটাপ্ৰাপ্তিয়ে মোক আচলতে অধিক দায়বদ্ধ কৰি তুলিছে। মই আৰু নতুন বিষয়ত গল্প লিখিবলৈ ভৱিষ্যতে চেষ্টা কৰি যাম। মোৰ গল্প প্ৰকাশ গৰিয়সী, সাতসৰী, প্ৰান্তিক আদি আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। মই 2008 চনৰ পৰা গল্প লিখিবলৈ আৰম্ভ কৰিছোঁ। 2010 চনত মই মোৰ কাঞ্চনজংঘা আৰোহণ শীৰ্ষক গল্পটোৰ বাবে গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া গল্প প্ৰতিযোগিতাত স্থান লাভ কৰিছিলোঁ। সেইটোৱে আছিল মোৰ অসমৰ প্ৰেক্ষাপটত মান্য আলোচনীত প্ৰকাশ পোৱা প্ৰথমটো গল্প। ইয়াৰ পৰৱৰ্তী সময়ত মই 2024 চনত প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা লাভ কৰিছোঁ। স্বাভাৱিকতে আনন্দিত হৈছোঁ। এই বঁটাপ্ৰাপ্তিয়ে মোক সুখী কৰি তুলিছে। মই আৰু অধিক দায়বদ্ধতাৰে গল্প লিখি যাবলৈ যত্ন কৰিম। 2025 বৰ্ষৰ বাবে মই কুচিয়ানামা গল্প সংকলনখনৰ কাৰণে সাহিত্য একাডেমি যুৱ বঁটা লাভ কৰিছোঁ। এই বঁটাৰ বাবে মোক যোগ্য বুলি ভবাৰ বাবে যিসকল ব্যক্তিয়ে মোক এই বঁটাটো প্ৰদান কৰিলে তেওঁলোকক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই 2008 বৰ্ষৰ পৰাই লেখা মেলা কৰি আছোঁ। মূলতঃ মই গল্প লিখোঁ। মোৰ প্ৰথমখন গল্প সংকলন হৈছে চিচিফাছৰ পৃথিৱী। এইখন সাহিত্য একাডেমীৰ নৱোদয় প্ৰকল্পৰ অধীনত 2023 বৰ্ষত প্ৰকাশ পাইছে আৰু মোৰ দ্বিতীয় গল্প সংকলন কুচিয়ানামা এইখন প্ৰকাশ পাইছে পূৰ্বায়নৰ পৰা। মই সাধাৰণতে মোৰ চৌপাশৰ মানুহবোৰৰ তেওঁলোকৰ দুখ যন্ত্ৰণা বা তেওঁলোকৰ স্বপ্নভংগ এইবোৰ বিষয়কে কেন্দ্ৰ কৰি গল্প লিখি আহিছোঁ। মোৰ অধ্যয়নৰ অনুষংগৰ পৰাও সাহিত্যৰ ছাত্ৰ হিচাপে বিভিন্ন বিষয়ৰ গল্পও মই লিখিবলৈ যত্ন কৰি আহিছোঁ। এই বঁটাপ্ৰাপ্তিয়ে মোক আচলতে অধিক দায়বদ্ধ কৰি তুলিছে। মই আৰু নতুন বিষয়ত গল্প লিখিবলৈ ভৱিষ্যতে চেষ্টা কৰি যাম। মোৰ গল্প প্ৰকাশ গৰিয়সী, সাতসৰী, প্ৰান্তিক আদি আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। মই 2008 চনৰ পৰা গল্প লিখিবলৈ আৰম্ভ কৰিছোঁ। 2010 চনত মই মোৰ কাঞ্চনজংঘা আৰোহণ শীৰ্ষক গল্পটোৰ বাবে গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া গল্প প্ৰতিযোগিতাত স্থান লাভ কৰিছিলোঁ। সেইটোৱে আছিল মোৰ অসমৰ প্ৰেক্ষাপটত মান্য আলোচনীত প্ৰকাশ পোৱা প্ৰথমটো গল্প। ইয়াৰ পৰৱৰ্তী সময়ত মই 2024 চনত প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা লাভ কৰিছোঁ। স্বাভাৱিকতে আনন্দিত হৈছোঁ। এই বঁটাপ্ৰাপ্তিয়ে মোক সুখী কৰি তুলিছে। মই আৰু অধিক দায়বদ্ধতাৰে গল্প লিখি যাবলৈ যত্ন কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।